প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যৰে ভৰপূৰ ব্ৰহ্মপুত্ৰ আৰু দিচাঙৰ সংগমস্থল দিচাংমুখ। এই দিচাংমুখ সাজু হৈছে বনভোজকাৰীক আদৰিবলৈ। দিচাংমুখে কেনেদৰে সাজু হৈছে এইবাৰ বনভোজকাৰীক আদৰিবলৈ চাওঁ আহক। ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত এতিয়া বিভিন্ন বনভোজস্থলীসমূহত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। শিৱসাগৰ নগৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগৰ দিচাংমুখ অঞ্চলতে দেখিবলৈ পোৱা গৈছে বনভোজৰ আনন্দ। প্ৰত্যেক বছৰে ডিচেম্বৰ জানুৱাৰী মাহত বনভোজৰ দলেৰে ভৰি পৰে দিচাংমুখ। এই বনভোজৰ দলসমূহক এক নতুন আমেজ দিয়াৰ উদ্দেশ্যেৰে দিচাংমুখ আৰু শিৱসাগৰ নগৰৰ কেইবাগৰাকীও উদ্যমী যুৱক যুৱতীয়ে মুকলি কৰিছে হেৰিটেজ দিচাংমুখ নামেৰে এক চেলফি পইণ্ট আৰু পৰম্পৰাগত খাদ্য সম্ভাৰৰ দোকান। বনভোজ খাবলৈ অহা লোকসকলক চেলফি পইণ্টত ফটো উঠি এই আনন্দমুখৰ মুহূৰ্তবোৰ আবদ্ধ কৰি ৰখাৰ উপৰিও সাঁজ, ৰহি, ছাইমদ আদি পৰম্পৰাগত পানীয় আৰু থলুৱা মাছ মাংস আদিৰ সোৱাদ ল'ব পাৰিব। আপুনিও নৱবৰ্ষত এই দিচাংমুখত বনভোজ খাবলৈ আহিলে দিচাংমুখৰ অনাবিল প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে উপভোগ কৰিব পাৰিব স্থলুৱা খাদ্য যেনে পোৰা গাহৰি, ৰহি সাঁজ, ছাইমদ আদি সোৱাদ। মুঠতে দিচাংমুখত এতিয়া প্ৰকৃতিৰ লগতে বনভোজকাৰী দলসমূহক আদৰিবলৈ এনেধৰণে সাজু হৈছে স্থলুৱা যুৱক যুৱতী। পোৱা নোপোৱাৰ বহু বেদনাৰ মাজেৰে পুৰণিক বিদায় দি নতুনক আদৰিবলৈ আপুনিও আপোনাৰ পৰিয়ালৰ সৈতে আপোনাৰ আপোনজনৰ সৈতে আহিব পাৰে দিচাংমুখলৈ। আজি দিচাংমুখত আজি যিহেতু নৱবৰ্ষ আহি আছে, দিচাংমুখ সকলোৱে জানে দিচাংমুখখন এখন বনভোজস্থলী হয় আৰু তাত বিভিন্ন ঠাইৰ পৰা বহুত লোকৰ সমাগম হয়। সেইকাৰণে আমাৰ ইয়াৰে যোনখিনি স্থানীয় ল'ৰা আছে, 2-এজন আমাৰ দিচাংমুখৰে হয়, দুজনমান আমাৰ শিৱসাগৰ। বহুত 20 দিনীয়া বহুত কষ্টৰ চেষ্টাত বৰ ধুনীয়াকৈ এটা হেৰিটেজ দিচাং বুলি এখন চেলফি পইণ্ট বনাইছে, য'ত আপোনালোকে প্ৰাপ্তবয়স্কৰ পৰা একেবাৰে সৰু ল'ৰালৈকে বিভিন্ন চেলফি তুলি আপোনালোকে ইয়াত দিচাংমুখত যেতিয়া খাদ্য খাবলৈ আহে বা পিকনিক খাবলৈ আহে, ইয়াতো এখন চেলফি তুলি আপোনালোকে নিজৰ মেমৰিত মানে থ'ব পাৰিব। আৰু ইয়াত এখন ট্ৰেডিশ্যনেল ফুডৰ দোকানো দিয়া হৈছে, যোনখন মই দিছোঁ। তাত আপোনালোকে ছাইমদৰ পৰা, ৰহিৰ পৰা, সাজৰ পৰা, মিচিঙৰ যোনখিনি ব্ৰইলাৰ কি কয় এইটো গাহৰি পোৰা, তাৰপৰা ব্ৰইলাৰ পোৰা সকলোখিনিয়ে পাব। আজি যিহেতু আমাৰ প্ৰথম দিন হয়, আজি প্ৰথম দিন যেতিয়া আমি ষ্টাৰ্ট কৰিছোঁহে এইমাত্ৰ, জুবিন দাক স্মৰণ কৰি আমি আজি যাত্ৰাটো আৰম্ভ কৰিছোঁ। কি হয় দেখা যাওক। সকলোৰে মৰম আৰু সকলোৰে সহযোগিতা বিচাৰিছোঁ। আহিব আপোনালোকে যদি সহায় সহযোগ কৰে। ইয়াৰ প্ৰত্যেক বছৰে বছৰে আমি বিভিন্ন কাৰ্যসূচী আনি মানুহক মনোৰঞ্জন দিবলৈ চেষ্টা কৰিম। সেয়াই আৰু আহিব আপোনালোক সকলো। নমস্কাৰ অসমবাসী সকলো ৰাইজলৈ। আমি জামুকদাই যিহেতু আমাৰ দিচাংমুখৰ এই বনভোজস্থলী প্ৰতি বছৰে দিচাংমুখত আমাৰ জামুকদাই কৰি থৈছে এইখন দলঙৰ ব্যৱস্থাপনা কৰে। ত' সকলো বনভোজস্থলীলৈ অহা ৰাইজৰ কাৰণে এখন সুবিধা হয়, যিটো এইখন দলঙৰ কাৰণে। আৰু আগৰ দিনততো আপোনাৰ নাও দি পাৰ হ'ব লাগিছিল, আৰু যিহেতু বাৰিষা হ'লে এতিয়াও ধৰক সেই নাওখনেই মানুহ পাৰ হ'ব লাগে। আৰু ঠিক সেই দলংখন পাৰ হৈ আমি এটা ইয়াতে হেৰিটেজ দিচাংমুখ বুলি এটা বনভোজস্থলী লগতে চেলফি পইণ্ট আমি ইয়াতে আৰু থলুৱা খাদ্যৰ এটা বিপণী উপস্থাপন কৰিছোঁ। সকলো ৰাইজক আমাৰ এই বনভোজস্থলীলৈ স্বাগতম জনাইছোঁ। আপোনালোক আহক। অনাগত দিনত যাতে আপোনালোক আহিলে আপোনালোকৰ সহায় সহযোগিতাত আমি আৰু অকণ ভালকৈ কৰিবলৈ চেষ্টা কৰিম। তাৰে আশা লৈ আমি এই কাৰ্যসূচী লৈ আৰু অকণ আগবাঢ়িব চেষ্টা কৰিছোঁ। সেইবাবে ধৰক আজি যিমানখিনি মানুহ আহিছে, যিমানখিনি আমাক সহায় সহযোগিতা কৰিছে, সকলোলৈকে ধন্যবাদ। অনাগত দিনত আপোনালোকৰ সকলো শুভাকাংক্ষীলৈ মোৰ ফালৰ পৰা বিনম্ৰতাৰে স্বাগতম জনালোঁ। আমি আজি শুভাৰম্ভণি কৰাৰ আগত প্ৰথমে আপোনালোকে আমাৰ যেতিয়া হেৰিটেজ দিচাঙত সোমোৱাৰ লগে দেখিব প্ৰথম আমাৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি কৰিছিলোঁ। কাৰণ জুবিন দাৰ অবিহনে অসমখনে আমি কি উপভোগ কৰিছোঁ, কি নাই কৰা আমি সকলোৱে জানো। কাৰণ হিয়াৰ আমঠু জুবিন দা আমাৰ অমৰ হয়, আৰু তেওঁৰ অবিহনেতো অসমখন একতা কৰা বা আজি কোনেও ধৰক
চবে জানে যে জুবিন দা অবিহনে কোনো কাকো একতা কৰিব নোৱাৰিলে আৰু কৰিবও নোৱাৰে ভৱিষ্যত দিনত মই জানো। চ' আমি সকলোৱে জানো যে জুবিন দা কি আছিল কি নহয়। চ' সেইবাবে তেওঁক প্ৰথম শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি কৰাৰ পিছতহে আমাৰ নিজৰ হেৰিটেজ দিচাংমুখ আজি শুভ আৰম্ভণি কৰিলোঁ। আমাৰ ইয়াতে ট্ৰেডিশ্যনেল ফুডবিলাক পাব। ট্ৰেডিশ্যনেল ফুড মানে ক'ব গ'লে ধৰক এতিয়া আমাৰ ইয়াতে নানা ধৰণৰ মানুহ আহে, সকলো ধৰণে বেলেগ বেলেগ খাদ্যবোৰ আমি বনাবলগীয়া হৈছে। ধৰক কোনোবা গাহৰি খায়, কোনোবাই ব্ৰইলাৰ খায়, ব্ৰইলাৰ কাৰণে এক্সট্ৰা এটা আমি কৰিব লগা হৈছে। আৰু গাহৰি খোৱাৰ কাৰণে এক্সট্ৰা গাহৰি ট্ৰেডিশ্যনেল খানা এনেকুৱা পাব, আপোনাৰ চুঙাত দিয়া গাহৰি পাব, ভাপত দিয়া গাহৰি পাব, আৰু আপুনি পোৰা গাহৰি পাব, বা আপোনাৰ ড্ৰাই ফ্ৰাই গাহৰি পাব। ঠিক তেনেকৈ আমি ব্ৰইলাৰো তেনেকৈ বনোৱাইছোঁ। ব্ৰইলাৰখিনি আমাৰ এটা বেলেগ ষ্টল লাগিছে, ব্ৰইলাৰ কাৰণে বেলেগ ষ্টল। এইটো আপোনাৰ ধৰক ব্ৰইলাৰখিনি যিসকলে গাহৰি নাখায়, যিসকল বেলেগ সম্প্ৰদায়ৰ মানুহ আহে, ত' তেওঁলোকৰ কাৰণেও বেলেগে কৰিছোঁ। মাছ পোৰাও পাব, আৰু লগতে আপোনালোকে পাব আমাৰ থলুৱা যি কিছুমান খাদ্য, ত' যিবোৰ বস্তু আমাৰ ধৰক আমাৰ যিবোৰ প্ৰাকৃতিক মানে উৎপন্ন হয়, যেনেকৈ ধৰক গছৰ লতা হওক কিছুমান বস্তু, তেনেকুৱা ধৰণৰ বস্তুৰ পৰা আমি কিছুমান খাদ্য আমি বনাব চেষ্টা কৰিছোঁ।